কৃষ্ণ। শংকৰদেৱ ৰচিত শ্ৰীমদ ভাগৱতৰ প্ৰথম স্কন্ধৰ প্ৰথম অধ্যায় মংগলাচৰণ আৰু ঋষি প্ৰশ্ন বিষয়ে আমি আগত আলোচনা কৰিছোঁ। আমি আগৰ ভিডিঅ'ত এই কথা গম পালোঁ যে সহস্ৰ ঋষিৰ উপস্থিতিত ৰজা পৰীক্ষিতে শুকদেৱৰ মুখে ভাগৱত কথা শুনিলে। পৰীক্ষিতে মুখ্য লাভ কৰিলে। 28 সহস্ৰ ঋষি বেদত প্ৰধান, বিষ্ণুৰ নৈমিক ক্ষেত্ৰ মহাপুণ্যস্থান। মান্য কৰি হুতক পাতিলা সত্ৰ তথা, সৌনক প্ৰমুখ্যে শুনে ভাগৱত কথা। সৌনক বদতি শুনা হুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি। আৰম্ভিলো যজ্ঞ আখি সহস্ৰ বৎসৰ, হোমধূম ধূম্ৰবৰ্ণ ভৈল কলেবৰ। যিটো কৰ্ম কৰোঁ তাতে নাহিকে বিশ্বাস, আপোনাৰ আয়ুকো কৰিলোঁ ব্যৰ্থ নাশ। সম্প্ৰতি তুমিহি চিন্তিয়ুক মহাহিত, কৰায়ুক পান কৃষ্ণ চৰিত্ৰ অমৃত। বেদত প্ৰধান এই 28 সহস্ৰ ঋষিয়ে বিষ্ণুৰ নৈমিষাৰণ্য অৰ্থাৎ বিষ্ণুৰ চক্ৰ আহি নিমিষতে য'ত নাইকিয়া হৈছিল সেয়ে হৈছে বিষ্ণুৰ নৈমিষাৰণ্য। এই মহাপুণ্যস্থানত শত সহস্ৰ ঋষিয়ে বেদ আৰু উপনিষদ ঈশ্বৰ সম্পৰ্কীয় কথা বতৰা আলোচনা কৰে। সেই স্থানতে শুক নামৰ ঋষিক ব্যাসাসনত আসনাধিষ্ঠ কৰি ভাগৱত শ্ৰৱণৰ ইচ্ছা প্ৰকাশ কৰিছে। সৌনক নামৰ প্ৰসিদ্ধ ঋষিয়ে মান্যতাসহ সেৱা সৎকাৰ কৰি শুকৰ পৰা জানিব বিচাৰিছে যে পৰম পাতকী কলি পাইলে হেন জানি। আৰম্ভিলো যজ্ঞ আখি সহস্ৰ বৎসৰ, হোম ধূম্ৰবৰ্ণ ভৈল কলেবৰ। আমাৰ শৰীৰ ধোৱা বৰণীয়া হৈ গ'ল। আমি সহস্ৰ বছৰ হোম যজ্ঞ কৰিলোঁ আৰু এই সহস্ৰ বছৰ আমি যি কাম কৰিলোঁ আমাৰ নিজৰে বিশ্বাস নাইকিয়া হ'ল আৰু আমাৰ আয়ুসক আমি অনৰ্থক ব্যয় কৰিলোঁ। গতিকে হে গুৰুদেৱ, তুমি আমাৰ সৎচিন্তা কৰা আৰু কৃষ্ণ কথামৃত পান কৰা, এয়ে আমাৰ প্ৰাৰ্থনা। পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ, তান মহাভক্তি হিতু শ্ৰৱণ কীৰ্তন। ভগৱন্তই ভক্তৰ পৰা ধন ঐশ্বৰ্য বিভূতি এইবোৰ একো নিবিচাৰে, মাথো তেওঁ গুণানুকীৰ্তন কৰাটোহে বিচাৰে। এই কথা বুজিবলৈ ঋষিসকলে সহস্ৰ বছৰ লাগিল। 28 সহস্ৰ বেদজ্ঞ ঋষিয়ে অনুতপ্ত হৈ অনুশোচনাত দগ্ধ হৈ মহামুনি শুকৰ চৰণত প্ৰণিপাত কৰি কৈছে যে আমাৰ সন্মুখতে মোক্ষপ্ৰাপ্ত ঘটা 7 দিন ভাগৱত শ্ৰৱণৰ অন্তত মহাৰাজ পৰীক্ষিতে আমাৰ সন্মুখতে মুক্ত হৈ গ'ল, অথচ আমি বেদজ্ঞ শাস্ত্ৰজ্ঞ ঋষিসকলে আমি 1000 বছৰ হোমযজ্ঞ কৰিও একো ফল লাভ নকৰিলোঁ। তাৰ সমসাময়িক লগে লগে যিবোৰ কৰ্ম কৰিলোঁ তাতো আমাৰ বিশ্বাস নাইকিয়া হ'ল। গতিকে আয়ুস ব্যৰ্থে নষ্ট কৰিলোঁ। এতিয়া আমি আমাৰ হিত চিন্তা কৰিছোঁ, আমাক কৃষ্ণ কথা কওক। শ্ৰৱণ কীৰ্তন ভেটি হিচাপে লৈ মহাপুৰুষে একশৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰিলে। সেয়েহে কৌশলগতভাৱে ভাগৱতৰ আৰম্ভণিতে উপস্থাপন কৰিছে যে পৰম ঈশ্বৰ কৃষ্ণ দেৱ নাৰায়ণ, তান মহাভক্তি ইটো শ্ৰৱণ কীৰ্তন। ইহাক নাজানি আমি আন কৰ্ম কৰি মৰো, কৈও কৃষ্ণ কথা সুত যেন মতে তৰো। যে শ্ৰৱণ কীৰ্তনতে প্ৰভু সন্তুষ্ট হয় বুলি আমি নাজানিলোঁ, আমি সহস্ৰ বছৰ পাৰ কৰিলোঁ এইবুলি 28 সহস্ৰ ঋষিয়ে কৈছে। কৈও কৃষ্ণ কথামৃত সুত যেন মতে তৰো। শ্ৰৱণ কীৰ্তন কৰাটোৱেই যে ঈশ্বৰে বিচাৰে এই কথা শংকৰদেৱে বুজাইছে। ইহাতেহে আমাৰ মিলিল মহাভাগ, তুমি হেন মহন্তক পাইলো ভাগ্যে লাগ। যত স্বৰ্গ সুখ যিটো মুখ্য সুখ মূল, ভকতৰ সংগৰ অল্পকো নুহি তুল। আকাশে হন চৰে ৰবি যেন ৰথ যেন বায়ু, সূৰ্যৰ লগত হৰৈ জগতৰ বায়ু। সূৰ্যৰ লগত হৰৈ জগতৰ আয়ু।
সৌনক প্ৰমুখ্য কৰি 28 সহস্ৰ ঋষিয়ে সূতক কৈছে যে মহামুনি সুক, তোমাৰ দৰে এগৰাকী পৰম প্ৰসিদ্ধ মহন্ত পোৱাটো আমাৰ সৌভাগ্য। ভকতৰ সংগসুখ অতুলনীয়। ভকতৰ সংগসুখ অতুলনীয়। স্বৰ্গীয় সুখতকৈ শ্ৰেষ্ঠ ভকতৰ সংগ। কিয়নো কেৱল মৰ্ত বা মৃত্যু লোকতহে ঈশ্বৰৰ গুণ গৰিমা হয়। সেয়েহে হয়তো ঈশ্বৰ বিভিন্ন ৰূপ লৈ পৃথিৱীলৈ গুণানুকীৰ্তন শুনিবলৈ আহে। আকাশে সঞ্চৰে ৰবি, ৰথ যেন বায়ু, সূৰ্যৰ লগত সৰৈ জগতৰ আয়ু। একক্ষণ মনে যিটো শুনৈ কৃষ্ণ কথা, তাৰ বিনে আনৰ জীৱন যায় বৃথা। আমি দিন মাহ গণনা কৰিছোঁ, প্ৰকৃততে আমি আমাৰ আয়ুসৰ হিচাপহে গণনা কৰি আছোঁ। সূৰ্যৰ গতিৰ লগতে আমাৰ আয়ুসে গতি কৰি আছে। যদি এক ক্ষণো আমি জীৱনত কৃষ্ণ কথা শুনা নাই, তেন্তে আমাৰ জীৱন বৃথা। এবাৰ এজন সন্তানক দেউতাকে 100 টকা দি বজাৰলৈ পঠিয়ালে বজাৰৰ পৰা ফল মূল কিনিবলৈ। কিন্তু পুত্ৰই বজাৰলৈ কিয় গৈছিল এই কথা পাহৰি থাকিলে, কিয়নো বাটত এজন মানুহে বান্দৰ নচুৱাই আছিল আৰু বান্দৰৰ নাচ উপভোগ কৰি থাকোঁতে বহু সময় পাৰ হৈ গ'ল আৰু পুত্ৰই পইচাটো খৰচ কৰি পেলালে। যেতিয়া মনত পৰিল যে বজাৰলৈ কিয় গৈছিল, তেতিয়া বহুত পলম হ'ল, যাৰ কাৰণে গধূলি হ'ল আৰু দোকান বন্ধ হ'ল। যেতিয়া দেখিলে যে ফল মূলৰ দোকান বন্ধ হ'ল, দেউতাকক ল'ৰাজনে ফল মূলো দিব নোৱাৰিলে আৰু পইচাটোও ঘূৰাই দিব নোৱাৰিলে। মানুহৰ জীৱনটো এই কাহিনীটোৰ দৰে। কাৰণ ফল মূল কিনিবলৈ 100 টকা দিয়াজন ভগৱান আৰু 100 টকাটো হৈছে মানুহৰ আয়ুস। আমি জীৱনৰ বিষয় বাসনা ভোগ বিলাসত মতলীয়া হৈ প্ৰকৃততে মনুষ্য জনম লৈ এই পৃথিৱীলৈ কিয় আহিছোঁ এই কথা পাহৰি যাওঁ। প্ৰকৃততে ঈশ্বৰৰ নাম ল'বলৈ যে এই পৃথিৱীলৈ অৰ্থাৎ মৃত্যু লোকলৈ আহিছোঁ এই কথা আমি পাহৰি অকালতে প্ৰাণবায়ু উৰুৱাই দিওঁ। এই বোলো দিনতো আজৰি নাই মন ভাই, ৰাতিও আজৰি নাই। বিষয়ৰ জৰিৰে মেৰিয়াই ধৰিলে, প্ৰভুলৈ সময় নাই। বতৰৰ ফল বতৰত খাব লাগে বুলি কথা এষাৰ আছে নহয়। আমাৰ জীৱনটো তেনেকুৱাই। বোলো মনুষ্য জীৱনটো এনেকুৱাই, যেন গছৰ গুটি পকি সৰা, কোনদিনা যাব হৰি, কোনেনো ৰাখিব ধৰি। হাই হাই নাম লোৱা হৰি হৰি, সকলোৱে নাম লোৱা হৰি হৰি। কৃষ্ণ। আমি আচলতে হৰি নাম ল'বলৈ পাহৰিয়ে থাকোঁ। যেনেকৈ বতৰৰ ফল আমি বতৰতহে খাব পাওঁ। যদি বতৰত আমি নাখাওঁ, বতৰৰ ফল যদি বতৰতেই নাখাওঁ, তেতিয়াহ'লে সেই ফল হৰি নষ্ট হৈ যায় আৰু আমি খাবলৈ নাপাওঁ। তেনে কথাই আমাৰ জীৱনটোৰ। কিয়নো আমি জীৱনকাল থাকে মানেহে ঈশ্বৰক চিন্তা কৰিব পাৰিম। কিয়নো মৃত্যুৰ পিছত আমি কোন যোনিত বা জন্ম লওঁ আৰু আমি কোন ৰূপে জন্ম লওঁ বা কৃষ্ণৰ কথা আমি পুনৰ ল'বলৈ মনত পৰিব বা নপৰে এই কথাটো আমি সকলোৱে নাজানো। সেয়েহে আমি সময় থাকোঁতেই কৃষ্ণ নাম ল'ব লাগে। সেয়েহে কোৱা হৈছে যে নাম লোৱা হৰি হৰি, সকলোৱে নাম লোৱা হৰি হৰি। কৃষ্ণত অৰ্পিয়া আমি কৰোঁ কৰ্মযত, তাতো নানা বিঘ্নি আছে জানিলোঁ মনত। এতেকে পিয়ায়ো কৃষ্ণ চৰিত্ৰ অমৃত, শ্ৰৱণ মাত্ৰকে যেন হওঁ কৃতকৃত্য। আমি পুৱা নিদ্ৰাৰ পৰা জাগোতে ঈশ্বৰ চিন্তিব লাগে। সমস্ত দিনটোত আমি কৰা কামবোৰ কৃষ্ণত অৰ্পণ কৰিব লাগে। তথাপি আমাৰ অনেক বিঘিনি আছে, যদিও আমি কৃষ্ণতে চিন্তি সকলো কৰ্ম কৰোঁ। কিয়নো পৰীক্ষিতৰ লগতে একেলগে ভাগৱত শুনা 60 সহস্ৰ মুনিয়ে সুখ যোৱাৰ পিছত
কিন্তু পৰীক্ষিতৰহে মুখ্য লাভ হৈছিল। পৰীক্ষিতৰ মুখ্য লাভৰ পিছত ভাগৱত শুনাৰ পিছত পুনৰ কিন্তু হোমযজ্ঞ কৰিছিল ঋষিমুনিসকলে, কিন্তু 1000 বছৰ হোমযজ্ঞ কৰিও একো ফল নাপালে। কিন্তু মাত্ৰ 7 দিন ভাগৱত শুনা পৰীক্ষিতৰহে তেওঁলোকৰ চকুৰ সন্মুখতে মুখ্য লাভ হৈছিল। সেয়েহে তেওঁলোকে সিদ্ধান্ত ল'লে যে গুৰুদেৱ হুকক পুনৰ মাতি অনা হওক আৰু তেওঁৰ শ্ৰীমুখে পুনৰ ভাগৱত শ্ৰৱণ কৰা হওক, কিয়নো সকলোকে মুক্তি লাগে, পৰীক্ষিতৰ দৰে মুখ্য লাভৰ ইচ্ছা। এই বুলি সনক প্ৰমুখ্যে এটি সজাতি দল মহামুনি শুকদেৱৰ ওচৰলৈ গ'ল যে পুনৰ শুকদেৱে ভাগৱতৰ কথা ক'ব লাগে, কিয়নো তেওঁলোকে পৰীক্ষিতৰ দৰে মুখ্য লাভৰ ইচ্ছা কৰিছে। শুকদেৱে ক'লে, কিয় পৰীক্ষিতক কওঁতে তোমালোকে শুনা নাছিলা নেকি? বোলে শুনিলোঁ। সেইটোৱেতো আমাৰ আটাইতকৈ ডাঙৰ কথা যে পৰীক্ষিতৰ লগতে আমি একেলগে ভাগৱত শুনাৰ পিছত আমাৰ একো নহ'ল, কিন্তু পৰীক্ষিতৰহে মাত্ৰ মুখ্য লাভ হ'ল। সেয়েহে আমি পুনৰ ভাগৱত শুনাৰ ইচ্ছা কৰিছোঁ। তেতিয়া গুৰুদেৱ হুকে এটা মিচিকি হাঁহি মাৰি ক'লে, ঠিক আছে, কিন্তু সেই স্থানলৈ মই পুনৰ নাযাওঁ, কিন্তু মোৰ সলনি মোৰ প্ৰতিনিধি এজনক তোমালোকৰ ওচৰত পঠিয়াই দিম। তোমালোকৰ লগত যে আছিল তেওঁ কিন্তু অকণমান আঁতৰত আছিল। তেওঁ এগৰাকী সুত আছিল, সেইকাৰণে নিজকুলীয়া আছিল কাৰণে তেওঁ অকণমান আঁতৰত আছিল। যাৰ ছাঁ গছকিলে তোমালোকে স্নান কৰা, সেইকাৰণে তেওঁ অকণমান দূৰৈত আছিল। গতিকে তেওঁকে মোৰ সমস্ত ভাগৱতৰ ভাৰ দি আহিছোঁ, আৰু তোমালোকে যদি ইচ্ছা কৰা তেন্তে তেওঁক তোমালোকে নি ভাগৱত শুনিব পাৰা। তেতিয়া সনক প্ৰমুখ্যে ঋষিসকলে প্ৰশ্ন কৰিলে যে, গুৰুদেৱ, আমি কি তাৰমানে আমি বেদজ্ঞ শাস্ত্ৰজ্ঞ ব্ৰাহ্মণ আমাৰ ভাগৱত শুনাৰ যোগ্যতাও নাছিল নেকি? আমাক আপুনি উপযুক্ত পাত্ৰ হিচাপে কাকো দেখা নাপালে নেকি? শুকে ক'লে, এটা কথা, তোমালোকৰ দুটা দোষ মই দেখিছিলোঁ। তাত এটা আছিল তোমালোকৰ পাণ্ডিত্যৰ অভিমান আৰু আনটো আছিল তোমালোকৰ জাত্যাভিমান। ভাগৱত শ্ৰৱণ কৰিবলৈ জাত্যাভিমান আৰু পাণ্ডিত্যৰ অভিমান এই দুয়োটাৰে প্ৰয়োজন নাই। আমি দেখা পাওঁ যে অসমতো বহু লোকে কেৱল মজুত কৰা প্ৰশ্ন ভাগৱতীক সোধে, আৰু যদি ভাগৱতীজনে সেই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকে বিজয় উল্লাস কৰে। বৰ ৰস পায় যে ভাগৱতীজন কেনে যে প্ৰশ্নৰ উত্তৰেই দিব নোৱাৰে। সেই সময়তো এই বিষয়টোৰ সমস্যা আছিল। সেয়েহে শুকদেৱে কৈছিল যে পাণ্ডিত্যৰ অভিমান মহাপুৰুষজনে পাণ্ডিত্যৰ অভিমান সেই সময়তো আছিল। সেয়েহে মহাপুৰুষজনে আৰম্ভণিতে উল্লেখ কৰিছে যে ভাগৱত শাস্ত্ৰ শুনাৰ নিয়ম হৈছে যে ভাগৱত এনেকৈ মন দি শুনিব লাগে যে ভাগৱতীয়ে যি কৈ আছে সেয়াই শ্ৰেষ্ঠ। ইয়াত পাণ্ডিত্যৰ অভিমানৰো কোনো প্ৰয়োজন নাই। ঋষিসকল বেদজ্ঞ আৰু শাস্ত্ৰজ্ঞ বুলি ভাগৱত শুনিছিল। যে আমিতো সেইবিলাক কথা জানোৱেই, পৰীক্ষিতে কি এইবিলাক কথা পৰীক্ষিতেই শুনক দিয়ক, কিন্তু আমিতো এইবিলাক কথা জানোৱেই, আমিনো এইবিলাক কথা মন দি নুশুনিলেও হ'ব, এনে এটা মনোভাৱ লৈ সেই সময়ত বেদজ্ঞ শাস্ত্ৰজ্ঞ ঋষিমুনিসকলে ভাগৱত কথা শ্ৰৱণ কৰিছিল। কিন্তু পৰীক্ষিতে অতি মনোযোগেৰে ভাগৱত শ্ৰৱণ কৰিছিল। কিন্তু এই বিষয়টোক লৈ শুকে যেতিয়া ক'লে তেতিয়া তেওঁলোকে গুৰুদেৱ শুকৰ আজ্ঞা পালন কৰি শুতক মান্যসহ নৈমিষাৰণ্যলৈ আমন্ত্ৰণ কৰিলে। শুত আহিল আৰু শুতৰ মুখে ভাগৱত শ্ৰৱণ নকৰোঁ বুলি ৩২,০০০ ঋষি সেই স্থানৰ পৰা গমন কৰিলে। অৰ্থাৎ ৬০,০০০ ঋষিৰ ২৮ সহস্ৰ ঋষিয়েহে ভাগৱত শুনাৰ আগ্ৰহ প্ৰকাশ কৰিলে শুতৰ মুখেৰে। আনহাতে ৩২,০০০ ঋষিয়ে সেই স্থানৰ পৰা গুচি গৈছিল, কিয়নো তেওঁলোকে শুতৰ মুখেৰে ভাগৱত শুনাৰ ইচ্ছা প্ৰকাশ কৰা নাছিল। সেয়েহে মহাপুৰুষে ২৮ সহস্ৰ ঋষি বেদত প্ৰধান বুলি উল্লেখ কৰিছে। সেয়েহে মহাপুৰুষ শংকৰদেৱে বেদত প্ৰধান বুলি ২৮ সহস্ৰ ঋষিমুনিকে কৈছে। বেদৰ বিশেষজ্ঞ আৰু বেদত প্ৰধান দুয়ো বেলেগ বেলেগ। ভাগৱত প্ৰধান
আৰু ভাগৱত জনা সকলক বিশেষজ্ঞ বুলি কোৱা হয়। অৰ্থাৎ ভাগৱত প্ৰধান আৰু ভাগৱত বিশেষজ্ঞ এই দুয়োটা শব্দৰ পাৰ্থক্য আছে। যিসকলে ভাগৱত জানে আৰু মানে তেওঁলোক হৈছে ভাগৱত প্ৰধান, কিন্তু যিসকলে ভাগৱত জানে কিন্তু ভাগৱত নামানে তেওঁলোক হৈছে ভাগৱত বিশেষজ্ঞ। ভাগৱত গোটেই ভাৰতবৰ্ষত জনা বহু লোক আছে, কিন্তু ভাগৱত জনা কিমানজনে মানে সেইটোহে ডাঙৰ কথা। সূতক যেতিয়া আসনত বহুৱাইছিল, পুনৰ সূতক প্ৰশ্ন কৰিছিল যে গুৰুজনাই আমাক ভাগৱত নিদি কিয় আপোনাক দিলে? সূতে উত্তৰ দিলে যে চাওক, আপোনালোক বেদজ্ঞ শাস্ত্ৰজ্ঞ ঋষি, মই এজন অত্যন্ত নিঃকিন ঈশ্বৰ সেৱক। গতিকে মই আঁতৰত বহিছিলোঁ আৰু লক্ষ্য কৰিছিলোঁ যে গুৰুদেৱ হুকে যিমান কথা কৈছিল তেওঁৰ চকুৰ ইংগিত আৰু আঙুলিৰ ঠাৰ সকলো মোৰ তাতে আহি পৰিছিল। সেয়েহে মই অনুভৱ কৰিছিলোঁ যে ময়েই আটাইতকৈ মহামূৰ্খ ছাত্ৰ। গুৰুৱে মোকে বাৰে বাৰে কৈ আছে, আপোনালোকতো পণ্ডিতেই, গতিকে ভাগৱত শুনাৰ শ্ৰেষ্ঠ মানসিকতা যে মই মূৰ্খ, মই মূঢ়মতী, মই একো নাজানো, এই ভাৱ মানুহৰ থাকিব লাগে। এই মানসিকতা লৈ যিজনে ভাগৱত শ্ৰৱণ কৰিব, পণ্ডিত বুলি ভাগৱত শ্ৰৱণ কৰাজনে আকৌ নিজকে পণ্ডিত বুলি নিজকে শ্ৰৱণ কৰা আৰু মই একো নাজানো বুলি শ্ৰৱণ কৰাৰ মাজত পাৰ্থক্য আছে। সেয়েহে কৃষ্ণত অৰ্পিয়া আমি কৰো কৰ্ম যত, তাতো নানা বিঘ্নি আছে, জানিলো মনত বুলি গুৰুজনাই কৈছে। সেয়েহে সকলো অহংকাৰ ত্যাগ কৰি মই মূঢ়মতী নাজানোহো একো বুলি সম্পূৰ্ণৰূপে কৃষ্ণত অৰ্পণ কৰি ভাগৱত শুনাজন পৰম সৌভাগ্যৱান বুলি গুৰুজনাই কৈছে। যাগ যোগ যজ্ঞ কৰি দুখ পাইলো মাত্ৰ, আৱে কহিউক মহা ভাগৱত শাস্ত্ৰ। কৃষ্ণ কথা ইটো অমৃতটো কৰি স্বাদ, শুনো সুত শুক পৰীক্ষিত সংবাদ। যাৰ ঘোঁৰা চলে অতি আকাশৰ পথে, সহাগৰা পৃথিৱী জানিলা একেৰথে। সহাগৰা পৃথিৱী জিনিলা একৰথে। জম্বু দ্বীপপতি পৰীক্ষিত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ। আমি পৰৱৰ্তী সময়ত শুক আৰু পৰীক্ষিতৰ সংবাদ শুনিম। কাৰণ যিজন ৰজাৰ ঘোঁৰা চলে আকাশৰ পথত, যিজনে সমস্ত পৃথিৱী একেখন ৰথত উঠি কলিক নিগ্ৰহ কৰিবলৈ গৈ সমস্ত পৃথিৱী নিজৰ আয়ত্তত আনিছিল, যিজন চক্ৰৱৰ্তী আছিল, তেনে জম্বু দ্বীপপতি মহাৰাজ পৰীক্ষিত তৰুণ কালতে কিয় শৰীৰ ত্যাগ কৰিব লগা হ'ল, এই কথা আমি শুনিম। ভৃত্য যেন খাতে পৃথিৱীৰ ৰজা যত, কৃষ্ণত ভকত তেন্তে মহাভাগৱত। মানুহ কেতিয়াও অহংকাৰী হ'ব নালাগে। যিমান উচ্চ পদত অধিষ্ঠিত নহ'লেও, সফলতাৰ শিখৰত চুই গ'লেও, কিন্তু কৃষ্ণৰ ভকতি কেতিয়াও মানুহে এৰিব নালাগে। হৰিস্মৰি যিমতে কৰিলা তনু ত্যাগ, কহিও তাহান জন্ম সুত মহাভাগ। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিতেকো নাহি ভেদ, দুইৰো কথা কৰে পাতকৰ কণ্ঠছেদ। এতেকে শুনোৱা আমি কৃষ্ণ চৰিত্ৰ, এহিহে তৰিব আৱে দুৰ্ঘোৰ কলিত। বিষ্ণু বৈষ্ণৱৰ কথাৰ পাৰ্থক্য নাই। গতিকে বিষ্ণুৰ কথা শুনিলেও পাপ ক্ষয় হয়, বৈষ্ণৱৰ কথা শুনিলেও পাপ ক্ষয় হয়। পৰীক্ষিত যেতিয়া মহাবৈষ্ণৱ, গতিকে পৰীক্ষিতৰ কথা শুনিলেও আমাৰ জীৱন কল্যাণ সাধন হ'ব। গতিকে বিষ্ণু আৰু পৰীক্ষিত এই দুয়োজনাৰ কথা শুনিলে আমাৰ জীৱন কল্যাণেৰে উপচি পৰিব। গতিকে দুয়োৰো কথা শুনিলে আমাৰ জীৱন ধন্য হয়, গতিকে দুয়োৰো কথা শুনিব লাগে। এতিয়া আমি কৃষ্ণ কথা যি কথা শুনিলে আমাৰ কলিত তৰিব। বেদান্তৰ শাস্ত্ৰ তত্ত্ব পৰীক্ষিতে কেনেকৈনো পালে, শুকৰ দৰে গুৰু পৰীক্ষিতৰ জীৱনত কেনেকৈ প্ৰাপ্ত হ'ল, কিয় তক্ষকে পৰীক্ষিতক দংশন কৰিলে,
কেনেকৈ ভাগৱতৰ শ্ৰৱণ মাত্ৰকে পৰীক্ষিতৰ উদ্ধাৰ হ'ল আমি সকলো পৰৱৰ্তী সময়ত গম পাম। আপোনালোকৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ সেইবাবে ধন্যবাদ।